গড়েশ্বৰৰ ৰাইজ আমাৰ ৰাজ কমিটি আৰু ইয়াৰ বিভিন্ন যিবিলাকে সমাজৰ নেতৃত্ব দিয়া সমাজকৰ্মী সবে একত্ৰিত হৈ পালে এই ভাওনাটোৰ কাৰণে এৰেঞ্জ কৰিছে। মই মাত্ৰ যোগাযোগটো কৰি দিছোঁ আৰু মই অনুভৱ কৰোঁ যে আমি মানে গুৰুজনাৰ যিটো মানে আধ্যাত্মিক জীৱন্ত যিটো শিক্ষা ভাওনাৰ জৰিয়তে তেওঁ যিটো দি গৈছে আৰু যদি ছ বছৰ মাজুলীত এইবোৰ চলি আহি আছে। আমি যদিও ইয়াত মানে গুৰুজনাৰ মানে কি কয় আমাক শিকাই থোৱা হিচাপে আমাৰ নামঘৰ আছে, আমি অলপমান পূজা অৰ্চনা কৰোঁ, নাম কীৰ্তন কৰোঁ, তথাপিও আমাৰ মাজুলীৰ নিচিনা আমি ভাওনা নকৰোঁ বা ভাওনা বহুত মানুহে মাজুলী দেখা পোৱাই নাই। গতিকে এইখিনি মানুহে মই ভাবোঁ যে সেই ভাওনাটো ইয়াত যদি আমি চাবলৈ পাওঁ বহুতখিনি প্ৰেৰণা পাব আৰু আধ্যাত্মিক মানে জীৱনটোত আমি মানে কেনেকৈ আগুৱাই যাব লাগে আৰু ঈশ্বৰ কি ঈশ্বৰৰ লগত আমি নিজকে কেনেকৈ সংযোগ কৰি ৰাখিব লাগে এই কথাবিলাক মানে আমাক মানে বহুতখিনি তাত অনুভৱ কৰাই দিব মানে সেই ভাওনাটো। গতিকে মই ভাবোঁ যে সব ৰাইজে যিহেতু খুব ভালে ভালে এই ভাওনাটো হৈ যাব, তো আমি কিবা এটা নহয় কিবা এটা সিটোৰ দ্বাৰাও শিকিব পাৰিম। নাই, তাতো তেওঁলোকৰ পাৰ্টিৰ কথা, তাত ৰাজেন গোহাঁই ডাঙৰীয়া যিহেতু গ'ল, তো এজন ছিনিয়ৰ মষ্ট অভিজ্ঞতা থকা মানুহ, গতিকে তাকতো দায়িত্ব দিবই। মই ধন্যবাদ জনাইছোঁ যিসকলে তেখেতক সেই মানে দায়িত্বটো দিছে আৰু মই ভাবোঁ তাত যাই গোহাঁই ডাঙৰী নিশ্চয় সমাজ জীৱনত তেওঁৰ যিটো আশা এইবোৰ কৰি থাকিব। গতিকে সমাজৰ কাম কৰা মানুহ আজি তাত কালি তাত এইবিলাক চলি থাকে। এতিয়া মই অৱশ্যে ৰাজনীতিত সক্ৰিয়ভাৱে মানে মই ভাগ ল'ব নোৱাৰোঁ বা মই ইমান নাজানো। গতিকে আমাৰ মানে ৰাজনীতিৰ ফিল্ডত যিসকলে এক্টিভলি কাম কৰি থাকে, যি পাৰ্টিতে নাথাকক, কাৰণ তেওঁলোকে সদায় দেশৰ কাৰণে জনগণৰ কাৰণে চিন্তা কৰে। কোনোবা সেইটো গ্ৰহণ কৰিব পৰা নোৱাৰাটো বেলেগ কথা, কিন্তু তেওঁলোকে সমাজ জীৱনৰ কাৰণে নিজকে পুৰা সমৰ্পিত কৰিছে ৰাজনীতিক ব্যক্তিসকলে। গতিকে এই ব্যক্তিসকলৰ কাৰণে আজি ৰাজ্যখন দেশখন চলি আছে। গতিকে সেইটো এটা সাধু সন্তৰ নিচিনা তেওঁলোকে ধাৰ্মিক লাইনটোত ঈশ্বৰৰ পূজা পাঠ কৰাত জীৱনটো ঘৰ পৰিয়ালটো তেওঁলোকে ত্যাগ কৰিছে। ঠিক ৰাজনীতিক ব্যক্তিসকলেও দেশখনৰ কাৰণে জনগণৰ কাৰণে আমি ভাল পাওঁ বা বেয়া পাওঁ, কিন্তু তেওঁলোকৰ যিটো কৰ্ম এই কৰ্মৰ ক্ষেত্ৰত বহুতখিনি তেওঁলোকে ত্যাগ স্বীকাৰ কৰিছে। আৰু তেনেকুৱা মানুহ নহ'লে সবেই যদি অকল নিজৰ ব্যক্তিগত জীৱনৰ কথাটোহে ভাবে, ৰাজ্যখন আৰু আমাৰ নাগৰিকবিলাক কেনেকৈ চলিব লাগে, কেনেকৈ তেওঁলোকক ভাল কৰিব পাৰে, এই চিন্তা কৰি কাম কৰা মানুহ নাথাকিলে এই গণতান্ত্ৰিক এই দেশখনত হয়তো আমি বহুত পিছ পৰি থাকিলে হয়। আজিও মোদী ডাঙৰীয়াৰ কাৰণে তেওঁৰ নেতৃত্বত ভাৰত চতুৰ্থ মানে অৰ্থনৈতিক এটা মানে পজিশ্যনটো পালে গোটেই মানে বিশ্বত আজি। গতিকে সেই ৰাজনীতিক ব্যক্তিসকলৰ চিন্তা চৰ্চা তেওঁলোকৰ লোৱা পলিচি সেইটো নহ'লে আজি আমি অৰ্থনৈতিকভাৱে আগুৱাই যাব নোৱাৰিলোঁ হয়। গতিকে যি পাৰ্টিৰে মানুহ নহওক, প্ৰত্যেকজন মানুহে দেশ আৰু জনগণৰ সেৱাৰ কাৰণে তেওঁ নিজৰ ব্যক্তিগত জীৱনটো বাদ দি ফালে ৰাজহুৱা জীৱন গ্ৰহণ কৰিছে আৰু সেই মানুহবিলাকৰ আমি সদায় ভালটো কামনা কৰিব লাগে। না এইবোৰ তেওঁলোকে জানিব ক'ত কি হৈ আছে, তেনেকুৱাটো চলি থাকিব গণতন্ত্ৰত। এতিয়া নিশ্চয় মানে সেইটোৰ ওপৰত যদি কিবা উদ্যোগ ল'বলগীয়া থাকে তো ইলেকশ্যন কমিশ্যনে ল'ব। গতিকে সেইটো আজিৰ কথা নহয়, যিবোৰ মানে কথা কৈছে সেইটো আগৰ দিনৰ পৰাই তেনেকুৱা চলি আহিছে। মানুহে কিছুমান মানে সজাগো নাছিলে। এতিয়া আমাৰ গড়েশ্বৰৰ মানুহে যদি কোনোবা গুৱাহাটীতো থাকে তো ঘৰৰ মানুহেও উঠাই দিয়ে নামটো, আকৌ গুৱাহাটীত য'ত ঘৰ বনাইছে তাতেও তেওঁৰ নামটো উঠি থাকে। এইবিলাক মানে কি কয় অজানিতেও হৈ যায় যে এইটো দখ হয়, এনেকুৱা থাকিব লাগে না নালাগে, সেই কথাটোতো সজাগ নাছিল নহয়। আৰু যিবিলাকে আপোনাৰ মানে ভোটাৰ লিষ্ট মানে তুলিব, মানে কি কয় ভোটাৰ নামবিলাক তুলিব, তেওঁলোকক দায়িত্ব দিয়া হয় যে যিমান ঘৰ দেখে এই ঘৰটো ৰেজিষ্টাৰ হ'ব লাগিব, তাৰ থকা মানুহবিলাক ভোটাৰ লিষ্টত সংলগ্ন হ'ব লাগিব। গতিকে তাৰ ঘৰ আছে, আকৌ তাৰ মানে পুৰণা ঘৰৰ মানুহবিলাকৰ তাৰ নামটো বাদ দিয়া নাই, তেওঁৰ নামটো ভৰাই দি থাকে। গতিকে তেনেকুৱা ধৰণৰ
চলি আহি আছে গতিকে হেতু মই ভাবো অলৰেডি পদক্ষেপ লৈছে যেহেতু নিশ্চয় এতিয়া সুধৰণীয় হ'ব আৰু আমিও সবে এতিয়া জানিব লাগে যে আমাৰ মানে পাৰ্মানেন্ট এড্ৰেছ এটাই হ'ব লাগে আৰু আমি ভোটাৰ লিষ্টে হওক সেন্সাসে হওক অকল এটা ঠাইতে আমি দিব লাগে গতিকে নিজৰ ঘৰৰ মানুহকো ক'ব লাগে এতিয়া মই ৰেজিষ্টাৰ কৰিলো মই য'ত আছো আৰু তোমালোকে মোৰ নামটো এতিয়া তুলি দিব নালাগে গতিকে তেনেকুৱা ধৰণৰ আমিও সবে সজাগ হ'ব লাগিব গতিকে তাত আমি কাকো ডাইৰেক্টলি দোষাৰোপ কৰিব নোৱাৰো नोंथांमोना गोब्राब नाजासेयावबो जेरावबो जाफुंसारनो हायाखै नामा जानांदों नामा गुबुन गुबुन रोखोमनि जेंनाजों मोगा-मोगि जुदि जेरावबो जाफुंसाराखैब्ला आरो बायदि जेंनाजों मोगा-मोगि जानांदों अब्ला बेफोरनिफ्राय जेंना बोस्रांनायनि राहाखौ लादो मायांनिफ्राय सोलोंथाइ लानाय मुंदांखा तान्त्रिक आरबाज कबिराजआ नोंथांमोननि बेफोर जेंनाखौ बोस्रांनानै होगोन बयनिबो गेजेराव सोमजिबाय थाग्रा जेंनाफोर जेरै सोलोंथाइ लानायाव सोमजिनाय जेंना हास्थायब्लाबो साख्रि मोनैनि जेंना फालांगियाव जेंना सोमजिनाय हा हुनि जेंना बिसि फिसायनि गेजेराव दावराव दावसि जानाय मोजां मोनलायनायाव हेंथा सोमजिनाय जेंना जुलि जानायनि उनाव गथ' मोनैनि जेंना फेग्रा एबा निसा मुवा लानायखौ गारहोनायनि राहा सुथुरनि गाज्रि नोजोरखौ दानगारनाय जुलि जाखांनायनि उनाव गुबुनजों मोजां मोनलायनायनि सोमोन्दो लाखिनाय राजखान्थि बिथिङाव जेंना बायदि बायदि जेंनाफोरखौ गैया खालामनायजों लोगोसे गोसो बोनो हानाय गोहोनि ताबिज एबा राजमुहिनी ताबिजखौ मुंदांखा आरबाज कबिराजनिफ्राय मोननो हागोन अब्ला मानोथो गोबाव खालामनो नोंथांनि जेंनाखौ गैया खालामनो थाखाय 79088879445 मबाइल नम्बराव फोनांजाब खालामदो आरो आरबाज कबिराजनिफ्राय सुबुरुन लादो